ওম শান্তি 22 মে' 2020 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, একান্তত বহি নিজৰ সৈতে কথা পাতিবা। মই অবিনাশী আত্মা হওঁ, পিতাৰ পৰা শুনো। এইটো অভ্যাস কৰিবা। আজি প্ৰশ্ন, যিসকল সন্তান স্মৰণ কৰাত অমনোযোগী হয়, তেওঁলোকৰ মুখৰ পৰা কোনটো বাক্য উচ্চাৰিত হয়? উত্তৰ, তেনে সন্তানে কয়, মই শিৱ বাবাৰ সন্তান হয়েই, স্মৃতিতে আছোঁ। কিন্তু বাবাই কয়, সেয়া সকলো মিছা কথা, অমনোযোগী হয়। এই ক্ষেত্ৰতো পুৰুষাৰ্থ কৰিব লাগে। ৰাতিপুৱা উঠি নিজকে আত্মা বুলি বুজি বহি যাব লাগে। বাৰ্তালাপ কৰিব লাগে। আত্মাইহে কথা পাতে। এতিয়া তোমালোক দেহী অভিমানী হোৱা। দেহী অভিমানী সন্তানেহে খতিয়ানৰ তালিকা ৰাখিব, কেৱল জ্ঞানৰ মিথ্যা ভাষণ দি নাথাকিব। গীত। নিজৰ অন্তৰ দৰ্পণত চেহেৰা চাই লোৱা। ওম শান্তি। আত্মিক সন্তানসকলক বুজোৱা হৈছে যে প্ৰাণ আত্মাক কোৱা হয়। এতিয়া পিতাই আত্মাসকলক বুজায় যে এই গীতটিতো ভক্তি মাৰ্গৰ হয়। এয়াতো কেৱল ইয়াৰ সাৰমৰ্ম বুজোৱা হয়। এতিয়া তোমালোক যেতিয়া ইয়াত বহা, তেতিয়া নিজকে আত্মা বুলি ভাবিবা। দেহৰ বোধ এৰি দিব লাগে। মই আত্মা, অতি সূক্ষ্ম বিন্দু। ময়েই এই শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰোঁ। এই আত্মাৰ জ্ঞান কাৰো নাই। এয়া পিতাই বুজায় যে নিজকে আত্মা বুলি বুজা। মই সূক্ষ্ম আত্মা হওঁ। আত্মাইহে এই শৰীৰৰ দ্বাৰা গোটেই ভূমিকা পালন কৰে। তেতিয়া দেহ অভিমান আঁতৰি যাব। এই ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয়। আমি আত্মাসকল এই গোটেই নাটকৰ ভাৱৰীয়া। উচ্চতকৈও উচ্চ ভাৱৰীয়া হৈছে পৰমপিতা পৰমাত্মা। বুদ্ধিত থাকে পৰমাত্মা অতি সূক্ষ্ম বিন্দু হয়। তেজৰ বাবাই কৈছে, বুদ্ধিত থাকে পৰমাত্মা অতি সূক্ষ্ম বিন্দু হয়। তেওঁ গুণ গৰিমা কিমান শ্ৰেষ্ঠ। জ্ঞানৰ সাগৰ সুখৰ সাগৰ হয়, কিন্তু হওঁতে সূক্ষ্ম বিন্দু। আমি আত্মা সকলো সূক্ষ্ম বিন্দু। দিব্য দৃষ্টি অবিহনে আত্মাক প্ৰত্যক্ষ কৰিব নোৱাৰি। এই নতুন নতুন কথাবোৰ তোমালোকে এতিয়া শুনি আছা। জগতৰ লোকে কি জানে? তোমালোকৰ মাজতো বহুত কম আছে যিয়ে যথাৰ্থ ৰীতিৰে বুজি পায় আৰু বুদ্ধিত থাকে যে মই আত্মা অতি সূক্ষ্ম বিন্দু হওঁ। আমাৰ পিতা এই ড্ৰামাৰ মুখ্য এক্টৰ হয়। উচ্চতকৈও উচ্চ ভাৱৰীয়া হৈছে পিতা। পাছত বেলেগ বেলেগে আহে। তোমালোকে জানা যে পিতা জ্ঞানৰ সাগৰ হয়, কিন্তু শৰীৰ অবিহনেতো জ্ঞান শুনাব নোৱাৰে। শৰীৰৰ দ্বাৰা হে কথা ক'ব পাৰে। অশৰীৰী হ'লে কৰ্মেন্দ্ৰিয়সমূহ পৃথক হৈ যায়। ভক্তি মাৰ্গততো দেহধাৰীসকলে সোঁৱৰণ কৰে। পৰমপিতা পৰমাত্মা নাম ৰূপ দেশ কালকেই নাজানে। কেৱল কৈ দিয়ে পৰমাত্মা নাম ৰূপৰ পৰা ওপৰাম। পিতাই বুজায়, ড্ৰামা অনুসৰি তোমালোক যিসকল প্ৰথম নম্বৰৰ শত্ৰুপ্ৰধান আছিলা, তোমালোকেই পুনৰ শত্ৰুপ্ৰধান হ'ব লাগে। তমো প্ৰধানৰ পৰা শত্ৰুপ্ৰধান হ'বৰ কাৰণে তোমালোকে আকৌ এইটো অৱস্থা মজবুত কৰি ৰাখিব লাগে যে আমি আত্মা হওঁ
আত্মাই এই শৰীৰৰ দ্বাৰা কথা কয়। আত্মাত জ্ঞান আছে। এই জ্ঞান আন কাৰো বুদ্ধিত নাই যে আত্মাত 84 জন্মৰ ভূমিকা অবিনাশী ৰূপত নিহিত হৈ আছে। এইবোৰ বহুত নতুন নতুন পইণ্টছ। একান্তত বহি নিজৰ সৈতে এনেকুৱা কথা পাতিব লাগে। মই আত্মা পিতাৰ পৰা শুনি আছোঁ। ধাৰণা মই অৰ্থাৎ আত্মাই কৰোঁ। আত্মাতে পাৰ্ট নিহিত হৈ আছে। মই আত্মা অবিনাশী হওঁ। এয়া ভিতৰত মন্থন কৰিব লাগে। মই তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। দেহ অভিমানী মনুষ্যৰ আত্মাৰো জ্ঞান নাই। কিমান ডাঙৰ ডাঙৰ কিতাপ নিজৰ লগত ৰাখে, কিমান যে অহংকাৰ। এইখন হৈছে তমোপ্ৰধান সৃষ্টি। উচ্চতকৈও উচ্চ আত্মাটো কোনো নাই। তোমালোকে জানা যে এতিয়া আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। এই কথাটি ভিতৰত মন্থন কৰিব লাগে। জ্ঞান শুনাওঁতা জন্তু বহুত আছে, কিন্তু স্মৃতিত নাথাকে। ভিতৰত সেই অন্তৰ্মুখী অৱস্থা থাকিব লাগে। আমি পিতাৰ স্মৃতিৰে পতিতৰ পৰা পাৱন হ'ব লাগে, কেৱল পতিত হ'ব নালাগে। ইয়াৰ ওপৰত এজন পণ্ডিতৰ উদাহৰণো আছে। মাতাসকলক কৈছিল যে ৰাম ৰাম বুলি কৈ থাকিলে পাৰ হৈ যাবা, গতিকে এনেকুৱা মিথ্যা ভাষণ দিওঁতা হ'ব নালাগে। এনেকুৱা বহুত আছে। বুজাই বহুত ভাল, কিন্তু পিতাৰ স্মৃতি নাই। গোটেই দিন দেহ অভিমানত থাকে। নহ'লেতো বাবালৈ খতিয়ানৰ তালিকা পঠিয়াব লাগে যে মই এইটো সময়ত উঠোঁ, ইমান পিতাক স্মৰণ কৰোঁ। কাকো বাতৰি নিদিয়ে। জ্ঞানৰ বহুত মিথ্যা ভাষণ দিয়ে। পিতাৰ স্মৃতি নাই যদিও ডাঙৰ ডাঙৰ লোকক জ্ঞান দিয়ে, কিন্তু যোগত অপৰিণত। ৰাতিপুৱা উঠি পিতাক স্মৰণ কৰিব লাগে। বাবা, আপুনি কিমান মষ্ট বিলাভেড অৰ্থাৎ অতিকৈ মৰমৰ। কেনেকুৱা এই বিচিত্ৰ ড্ৰামা ৰচি থোৱা আছে। কোনেও এই ৰহস্য নাজানে। আত্মাকো নাজানে, পৰমাত্মাকো নাজানে। এই সময়ত মনুষ্য জন্তুতকৈও অধম। আমিও এনেকুৱা আছিলোঁ। মায়াৰ ৰাজ্যত কিমান দুৰ্দশা হৈ যায়। এই জ্ঞান তোমালোকে যিকোনো লোককে দিব পাৰা। কোৱা, তোমালোক আত্মা এতিয়া তমোপ্ৰধান, তোমালোক সতোপ্ৰধান হ'ব লাগে। প্ৰথমে নিজকে আত্মা বুলি বুজা। দৰিদ্ৰসকলৰ বাবেতো আৰু সহজ। চহকীসকলৰ কাৰণে জঞ্জাল বহুত থাকে। পিতাই কয়, মই আহোঁৱেই সাধাৰণ শৰীৰত। বহুত দুখীয়াও নহয়, বহুত চহকীও নহয়। এতিয়া তোমালোকে জানা যে কল্পই কল্পই পিতা আহি আমাক এয়াই শিক্ষা দিয়ে যে পবিত্ৰ কেনেকৈ হ'বা। বাকী তোমালোকৰ ধান্দা অৰ্থাৎ পেচাগত কাম-কাজ আদিত হাই-কাজিয়া হয়, তাৰ কাৰণে বাবা অহা নাই। তোমালোকতো আহ্বানেই কৰা যে হে পতিত পাৱন আহা। সেয়েহে পিতাই পাৱন হোৱাৰ উপায় শুনায়। এই ব্ৰহ্মাই নিজেও একো নাজানিছিল। এক্টৰ হৈ যদি ড্ৰামাৰ আদি মধ্য অন্তৰ কথা নাজানে, তেন্তে তেওঁক কি বুলি কোৱা হ'ব? আমি আত্মাসকল এই সৃষ্টিচক্ৰত এক্টৰ হওঁ, এইটো কোনেও নাজানে। যদিও কৈ দিয়ে যে আত্মা মূল বতনত নিবাস কৰে, কিন্তু অনুভৱেৰে নকয়। তোমালোকেতো এতিয়া বাস্তৱত জানা, আমি আত্মাসকল মূল বতনত নিবাসী হওঁ। আমি আত্মাসকল অবিনাশী। এইটো স্মৃতিটো বুদ্ধিত থকা উচিত। বহুতৰে যোগ একেবাৰেই নাই। দেহ অভিমানৰ কাৰণে আকৌ ভুলো বহুত হয়। মূল কথা হৈছেই দেহী অভিমানী হোৱা। এইটো চিন্তা থকা উচিত যে আমি সতোপ্ৰধান হ'ব লাগে।
যিসকল সন্তানৰ শত্ৰুপ্ৰধান হোৱাৰ চিন্তা থাকে তেওঁলোকৰ মুখেৰে কেতিয়াও কটু বচন উচ্চাৰিত নহয়। কিবা ভুল হ'লে তৎক্ষণাৎ পিতাক ৰিপৰ্ট কৰিব, বাবা মোৰ দ্বাৰা এইটো ভুল হ'ল, ক্ষমা কৰিব। লুকুৱাই নাৰাখিব। লুকুৱাই ৰাখিলে আৰুহে বৃদ্ধি হৈ যায়। বাবাক বাতৰি দি থাকিবা। বাবাই লিখি দিব, তোমাৰ যোগ ঠিক নহয়। পাৱন হোৱাটোৱেই হৈছে মুখ্য কথা। তোমালোক সন্তানসকলৰ বুদ্ধিত চৌৰাশী জন্মৰ কাহিনী আছে। যিমান সম্ভৱ কেৱল এইটোৱেই চিন্তা চলি থাকিব লাগে যে মই শত্ৰুপ্ৰধান হ'ব লাগে, দেহ অভিমান এৰি দিব লাগে। তোমালোক হৈছা ৰাজঋষি। হঠযোগীয়ে কেতিয়াও ৰাজযোগ শিকাব নোৱাৰে। ৰাজযোগ পিতাইহে শিকায়, জ্ঞানো পিতাইহে দিয়ে। বাকী এই সময়ত হৈছে তমোপ্ৰধান উক্তি। বাবাই কৈছে, বাকী এই সময়ত হৈছে তমোপ্ৰধান ভক্তি। জ্ঞান কেৱল পিতাই সংগমতহে আহি শুনায়। পিতাই আহিছে, গতিকে ভক্তি এতিয়া শেষ হ'ব। এই সৃষ্টিখনো শেষ হৈ যাব। জ্ঞান আৰু যোগেৰে সত্যযুগৰ স্থাপনা হয়। ভক্তি বস্তুটোৱেই বেলেগ। মনুষ্যই সত্যযুগৰ স্থাপনা বাবাই কৈছে, জ্ঞান আৰু যোগৰ বলেৰে সত্যযুগৰ স্থাপনা হয়। ভক্তি বস্তুৱেই বেলেগ। মনুষ্যই আকৌ কৈ দিয়ে যে দুখ সুখ ইয়াতেই আছে। এতিয়া তোমালোক সন্তানসকলৰ ওপৰত ডাঙৰ দায়িত্ব আছে। নিজৰ কল্যাণ কৰাৰ যুক্তি ৰচি থাকা। এইটো বুজোৱা হৈছে যে পাৱন সৃষ্টি হৈছে শান্তিধাম আৰু সুখধাম। এইখন হৈছে অশান্তিধাম, দুখধাম। প্ৰথম মুখ্য কথা হৈছে যোগৰ। যদি যোগ নাই তেন্তে পণ্ডিতৰ দৰে কেৱল জ্ঞানৰ মিথ্যা ভাষণ দিব। আজিকালি তন্ত্ৰ মন্ত্ৰ কৰোঁতাও বহুত ওলাইছে। ইয়াৰ লগত জ্ঞানৰ সম্পৰ্ক নাই। মানুহ কিমান মিথ্যাৰ মাজত আবদ্ধ হৈ আছে। পতিত হয়। পিতাই নিজেই কয়, মই পতিত সৃষ্টি, পতিত শৰীৰত আহোঁ। পাৱনতো ইয়াত কোনো নাই। ব্ৰহ্মাই নিজকে ভগৱান বুলি নকয়। এওঁতো কয়, ময়ো পতিত হওঁ, পাৱন হ'লে ফৰিষ্টা হৈ যাম। তোমালোকো পবিত্ৰ ফৰিষ্টা হৈ যাবা। গতিকে মূল কথা এইটোৱেই যে আমি পবিত্ৰ কেনেকৈ হ'ম, স্মৰণ কৰাটো বহুত জৰুৰী। যিসকল সন্তান স্মৰণ কৰাৰ ক্ষেত্ৰত অমনোযোগী হয় তেওঁলোকে কয়, আমিতো শিৱ বাবাৰ সন্তান হৈয়েই স্মৃতিত আছোৱেই। কিন্তু বাবাই কয় সেয়া সকলো মিছা কথা। অমনোযোগী হয়। এই ক্ষেত্ৰতো পুৰুষাৰ্থ কৰিব লাগে। ৰাতিপুৱা উঠি নিজকে আত্মা বুলি বুজি বহিব লাগে। বাৰ্তালাপ কৰিব লাগে। আত্মাইহে বাৰ্তালাপ কৰে নহয় জানো? এতিয়া তোমালোক দেহী অভিমানী হৈ যোৱা। যিয়ে কাৰোবাৰ কল্যাণ কৰে তেওঁলোকৰ গুণানুকীৰ্তনো কৰা হয় নহয় জানো? সেয়া হৈছে দেহৰ মহিমা। এয়াতো হৈছে নিৰাকাৰ পৰমপিতা পৰমাত্মাৰ মহিমা। এয়াও তোমালোকে বুজি পোৱা। এই চিৰি তোমালোকৰ বাহিৰে অন্য কাৰোবাৰ বুদ্ধিত থাকিব জানো? আমি 84 জন্ম কেনেকৈ লওঁ, কেনেকৈ অৱনমিত হৈ আহোঁ, এতিয়াতো পাপৰ কলহ ভৰপূৰ হৈ গৈছে। সেয়া চাফা কেনেকৈ হ'ব? সেইকাৰণে পিতাক আহ্বান কৰে। তোমালোক হৈছা পাণ্ডৱ সম্প্ৰদায়। ৰিলিজিঅ-পলিটিকেল হোৱা, অৰ্থাৎ ধাৰ্মিকো হোৱা আৰু ৰাজনৈতিকো হোৱা। বাবাই সকলো ধৰ্মৰ কথা বুজায়। অন্য কোনোৱে বুজাব নোৱাৰে। বাকী সেই ধৰ্ম প্ৰতিষ্ঠাপকসকলে কি কৰে? তেওঁলোকৰ পাছেতো বাকী সকলো অৱনমিত হ'বলগীয়া হয়। বাকী তেওঁলোকে জানো মোক্ষ প্ৰাপ্ত কৰায়? পিতাইহে অন্তত আহি সকলোকে পবিত্ৰ কৰি উভতাই লৈ যায়। সেইবাবে সেই এজনৰ বাহিৰে আন কাৰো গুণ গৰিমা নাই।
ব্ৰহ্মাৰ নাইবা তোমালোকৰ কোনো গুণ গৰিমা নাই। বাবা নহাহেঁতেনতো তোমালোকেও কি কৰিলাহেঁতেন। এতিয়া পিতাই তোমালোকক ঊৰ্ধ্বগামী কলালৈ লৈ যায়। গায়নো কৰে যে তোমালোকে ঊৰ্ধ্বগামী হৈ বা ঊৰ্ধ্বগামী হ'লে সকলোৰে কল্যাণ হয়। কিন্তু অৰ্থ বুজি পাই জানো? গুণানুকীৰ্তনতো বহুত কৰে। এতিয়া পিতাই বুজাইছে অকালতো আত্মা হয়। এয়া ভ্ৰুকুটিৰ মাজত হৈছে আত্মাৰ আসন। আত্মা অবিনাশী হয়। কালে কেতিয়াও নাখায়। আত্মাই এটা শৰীৰেৰে অন্য এটা ভূমিকা পালন কৰিব লাগে। বাকী নিবলৈ কোনো কাল আহে জানো? কোনোবাই শৰীৰ ত্যাগ কৰিলে তোমালোকৰ দোষ হয়। শৰীৰ এৰি অন্য ভূমিকা পালন কৰিবলৈ গ'ল কন্দাৰ কি দৰকাৰ? আমি আত্মা ভাই ভাই হওঁ। এইটো তোমালোকে এতিয়া জানা। কেনেকৈ গায়ন কৰে যে আত্মাসকল আৰু পৰমাত্মা বহু কাল বিচ্ছিন্ন হৈ থাকিল। পিতা ক'ত আহি মিলিত হয় এইটোও নাজানে। এতিয়া তোমালোকে সকলো কথাৰে বুজনি পোৱা। কিমান দিনৰ পৰা শুনিয়ে আহিছা। কোনো কিতাপ পত্ৰ আদি লয় জানো? বুজাবৰ বাবে কেৱল ৰেফাৰ কৰে, অৰ্থাৎ উনুকিয়াই দিয়ে। পিতা যিহেতু সত্য, সেয়েহে সত্য ৰচনা কৰে, সত্য কথা কয়, সত্যৰ জয় প্ৰদান বা সত্যৰ জয় অসত্যৰ পৰাজয়। সত্য পিতাই সত্যখণ্ড স্থাপনা কৰে। ৰাৱণৰ হাতত তোমালোকৰ বাবাই কৈছে ৰাৱণৰ হাতত তোমালোক বহুত পৰাজিত হলা। এই সকলো খেল ৰচি থোৱা আছে। এতিয়া তোমালোকে জানা যে আমাৰ ৰাজ্য স্থাপন হৈ আছে। পাছত এই সকলোবোৰ নাথাকিব। এই সকলোবোৰতো পাছত আহিছে। এই সৃষ্টি চক্ৰ বুদ্ধিত ৰখাটো কিমান সহজ। যিসকল পুৰুষাৰ্থী সন্তান তেওঁলোক কেৱল ইয়াতেই আনন্দিত নহ'ব যে আমি জ্ঞানটো বহুত ভালকৈ শুনাওঁ, লগতে যোগ আৰু আচৰণো ধাৰণ কৰিব। তোমালোক বহুত মিঠা হ'ব লাগে, কাকো দোষ দিব নালাগে, মৰমেৰে বুজাব লাগে। পবিত্ৰতাৰ ওপৰতো কিমান হুলস্থুল হয়, সেয়াও ড্ৰামাৰ অনুসৰি হয়। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা নহয় জানো? এনেকুৱা নহয় যে ড্ৰামাত আছে যদি পাম। নহয়, পৰিশ্ৰম কৰিব লাগে। দেৱতাসকলৰ দৰে দৈবী গুণ ধাৰণ কৰিব লাগে। লুণীয়া পানী হ'ব, অৰ্থাৎ কাজিয়া পেচাল কৰিব নালাগে। চাব লাগে যে মই ওলোটা আচৰণ কৰি পিতাৰ সন্মান হানিটো নকৰোঁ। সৎগুৰুৰ নিন্দা কৰাজনে কেতিয়াও পাৰ পাব নোৱাৰে। এওঁতো সত্য পিতা, সত্য ঈশ্বৰক বা সত্য শিক্ষক হয়। আত্মাৰ এতিয়া স্মৃতি থাকে। বাবা জ্ঞানৰ সাগৰ, সুখৰ সাগৰ হয়। নিশ্চয় জ্ঞান দি গৈছে, সেইবাবেতো গায়ন হয়। এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ আত্মাত কিবা জ্ঞান আছিল জানো? আত্মা কি হয়, ড্ৰামা কি হয় কোনেও নাজানে। জানিবতো মনুষ্যহে লাগিব, নহয় জানো? ৰুদ্ৰ যজ্ঞ পাতিলে তেতিয়া আত্মাসকলৰ পূজা কৰে। তেওঁৰ অৰ্থাৎ শিৱ বাবাৰ পূজা উত্তম নে দৈবী শৰীৰৰ পূজা উত্তম? এই শৰীৰটো ৫ তত্ত্বৰে গঠিত। সেইবাবে শিৱ বাবাৰ পূজাহে অব্যভিচাৰী পূজা হয়। এতিয়া সেই এজনৰ পৰাই শুনিব লাগে। সেইবাবে কোৱা হয় হিয়েৰ ন' ইভিল, অৰ্থাৎ বেয়া নুশুনিবা, গ্লানিৰ কথা কোনো নুশুনিবা, মোৰ এজনৰ পৰাহে শুনিবা। এয়া হৈছে অব্যভিচাৰী জ্ঞান। মুখ্য কথা হৈছে যেতিয়া দেহ অভিমান আঁতৰিব তেতিয়াহে তোমালোক
শীতল হবা। পিতাৰ স্মৃতিত থাকিলে মুখেৰে অপ্ৰয়োজনীয় কথা উচ্চাৰিত নহ'ব, কুদৃষ্টি নাযাব। দেখিও যেন নেদেখিব। আত্মাৰ জ্ঞানৰ তৃতীয় নেত্ৰ মুকলি হৈ গ'ল। পিতা আহি ত্ৰিনেত্ৰী ত্ৰিকালদৰ্শী কৰি তুলিছে। এতিয়া তোমালোকৰ তিনিও কালৰ তিনিও লোকৰ জ্ঞান আছে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। জ্ঞান শুনোৱাৰ লগতে পিতাৰ স্মৃতিটো থাকিব লাগে। ভাল আচৰণ কৰিব লাগে। বহুত মিঠা হ'ব লাগে। মুখেৰে কেতিয়াও কটু বচন উচ্চাৰণ কৰিব নালাগে। নম্বৰ 2। অন্তৰ্মুখী হৈ একান্তত বহি নিজৰ সৈতে বাৰ্তালাপ কৰিব লাগে। পাৱন হোৱাৰ যুক্তি উলিয়াব লাগে। ৰাতিপুৱা উঠি পিতাক অতি মৰমেৰে স্মৰণ কৰিব লাগে। আজিৰ বৰদান: সকলোৰে অন্তৰৰ মৰম প্ৰাপ্ত কৰোঁতা উপৰাম স্নেহী নিঃসংকল্পধাৰী হোৱা। যিসকল সন্তানৰ উপৰাম আৰু স্নেহী হৈ থকাৰ গুণ বা নিঃসংকল্প হৈ থকাৰ বিশেষত্ব আছে, অৰ্থাৎ যিয়ে এই বৰদান প্ৰাপ্ত কৰিছে, তেওঁলোক সকলোৰে প্ৰিয় হৈ যায়, কিয়নো উপৰাম স্বভাৱৰ দ্বাৰা সকলোৰে অন্তৰৰ মৰম স্ৰোতঃপ্ৰাপ্ত হয়। তেওঁলোকে নিজৰ শক্তিশালী নিঃসংকল্প স্থিতি বা শ্ৰেষ্ঠ কাৰ্যৰ দ্বাৰা অনেকৰ সেৱাৰ নিমিত্ত হয়। সেইকাৰণে নিজেও সন্তুষ্ট হৈ থাকে আৰু আনৰো কল্যাণ কৰে। তেওঁলোকৰ প্ৰতিটো কাৰ্যত সফলতা স্ৰোতঃপ্ৰাপ্ত হয়। শ্লোগান: এক বাবাকেই শব্দই সকলো খাজনাৰ চাবি। এই চাবিক সদায় চম্ভালি ৰাখিবা। ওম শান্তি।